গুড মৰ্ণিং ফ্ৰম মেচুকা। আজিও আমাৰ যোৱা নহ'ল, আমাক দাদাহঁতে থকাৰ কথাই ক'লাক, সেইকাৰণে আমি থাকি দিলোঁ। ক'লাক কি তহঁতে আজিও থাক, তহঁতৰ ৰুমৰ ভাড়া চাড়া চব আমিয়ে পে' কৰিম, সেনেকৈ ক'লাক। এতিয়া যাব নিদিলা, সেইকাৰণে থাকিলোঁ চব ইটানগৰৰ দাদা অৰুণাচল। এতিয়া আৰু অলপ এক্সপ্ল'ৰ কৰিব পালোঁ, টাইম পালোঁ, গোটেইখিনি চাওঁ। ভিউ পইণ্টক লাগি ফাৰ্ষ্ট আজি গোটেই 360 ভিউ এটা ল'ম, মানে মেচুকাখন 360 ঘূৰিম আজি। লগ পাইছোঁ ৰাস্তাত। তো ৰাস্তাৰ কাষতে হোমষ্টে, পাৰ্কিঙৰ কাৰণে বঢ়িয়া জেগা আছে, বহুত গাড়ী থ'ব পাৰি পাৰ্কিঙত। আৰু ওপৰত মন্দিৰ আছে, পাকঘৰটো ওপৰতে আছে আৰু তাৰে ওপৰত মন্দিৰ আছে। এইটো আমাৰ ৰুম ফালে বঢ়িয়াকৈ। আৰু এই পাহাৰত স্ন' হৈছে, পৰি আছে। আমাৰ ব্ৰেকফাষ্টত শাক আছে, আচাৰ আৰু ৰুটি। গোটেই আমি খাওঁ এতিয়া। মেচুকা ভিউ পইণ্ট এইটো, ইয়াৰ পৰা গোটেইখিনি দেখা পায়, মানে সেইটো চাইড দেখা পোৱা যোৱা নাই, যাব। আৰু ইয়াত এৰোপ্লেন আৰ্মিৰ আহে, গোটেইখিনি ইয়াৰ পৰা আপোনালোকে দেখা পাব। কেনেকুৱা লাগে কৰিব আপোনালোকে, ভাল লাগে। মানুহ ইমান ভাল মানুহ, এতিয়া ভিউ পইণ্ট এটাত আছোঁ, মেচুকা টাউনখন গোটেই ইয়াৰ পৰা দেখা পায়। ভিউ পইণ্টটো দেখি দিলোঁ আপোনালোকক। এইখন টাউন ইয়াৰ পৰা বঢ়িয়াকৈ দেখা পায়, মেচুকা টাউন। আমি ইয়াত আহি গাড়ীবিলাক পাৰ্কিং কৰি অলপ চাওঁ। আমি এই মন্দিৰটো পালোঁ, এতিয়া ভিতৰত যাওঁ। ভাল লাগিছে জেগাটো, চাওঁ অলপ আপোনালোককো দেখুৱাই দিওঁ। এইখন গেট এনেকুৱা, ইয়াৰ পৰা ডাইৰেক্ট মেচুকা টাউন ভিউ। ओरिजिनल लकड़ी से बना हुआ बंदूक, पिस्तौल। আৰু ইয়াৰ এটা ঠাই আছে, আহোঁতে সেই ঠাইডোখৰত সোমাম আমি। পাহাৰৰ মাজেদি যাব লাগে। দুখন পাহাৰৰ মাজত সৰু এটা ফুটা থাকে, সেই ফুটাটোৰে যাই নদীৰ পৰা 3টা পাথৰ আনিব লাগে। যদি সেই 3বাৰ নদীত হাত ভৰাওঁতে, আমি এইটো কিবা গুৰুদ্বাৰা পালোঁ। গুৰুদ্বাৰাটোৰ ভিতৰলৈ যাই আছোঁ, যাওক কি আছে চাই গ'ল। আপোনালোকক দেখি আছোঁ, চাই যাওক ভিডিঅ'টো। আমি গুৰুদ্বাৰাটোৰ ভিতৰত যাই আছোঁ, এণ্ট্ৰি ল'লোঁ। ইয়াত পানীৰ বহুত চাউণ্ড ওলাই আছে, যাওঁ ভিতৰত, ইফালেদি যাব লাগিব। মাথাত এনেকৈ ট্ৰেডিশ্যনেল কাপোৰ এখন পিন্ধিব লাগে, পিন্ধি ল'লোঁ। ট্ৰেডিশ্যনেলে হয়, ইয়াত গ'লে এইখন লাগে, পিন্ধি ল'লোঁ। এতিয়া যাই আছোঁ গুৰুদ্বাৰৰ ভিতৰত। গোটেইকেইটা আমি আৰু জোতা চেণ্ডেল চব খুলি আহিব লাগে ইয়াত আহিলে। জোতা চেণ্ডেল চব খুলি আহি এতিয়া যাওঁ ভিতৰত, এটা 360 ভিউ দিওঁ আপোনালোকক। তাৰ পৰা আহিলোঁ আমি, আহি ইয়াত আৰু এটা আছে মাটিটোত পাথৰৰ মাজেৰে যদি যাব পাৰে, যাই আপুনি নদীৰ পৰা 3টা বগা পাথৰ আনে, তেতিয়া আপোনাৰ গুড লাক সেনেকৈ কয়। যাওঁ, চাই আহোঁ কি আছে ইয়াত। এইখন চাইনবোৰ্ড আছে ইয়াত, আৰু ইফালে যাব লাগে ওপৰত।
তে যাই আহোঁ আমি চাই আহোঁ ইয়াত এটা বঢ়িয়া ভিউ পইণ্টটো আছে যাওঁ ভিতৰত যাওঁ যাই কেনে চাওঁ কেনেকুৱা দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা লাগে আমি সেই জেগাডোখৰত যাই আছোঁ গোটেইকেইটা যাওঁ পাথৰটো ৰাস্তা এতিয়া চব পাথৰ কাট দিয়া আছে এনেকৈ যাই তলতলৈ যাব লাগিব তলত আছে চাগে আৰু এই গুফাটোৰ মাজেদি যাই আছোঁ আমি এইটো গুফা একবাৰ মইতো আৰামত গুচি যাম টেনশ্যন নাই মোৰ টেনশ্যন নাই মই গুচি যাম চিধা তলৰ ফালে চাই চাই গুফাটোৰ মাজেৰে মাজে যাই যাই এতিয়া ওলালোঁ বাহিৰত এনেকৈ যাই নদীৰ পৰা পাথৰ আনিব লাগিব 3টা সৌৰভো আহিছে এইটো আমাৰ সৌৰভ বাবা তলত চাবি ইয়াৰ পৰা লাকি পাথৰ আনিব লাগে 3টা যদি 3টা বগা আহে তেতিয়াহ'লে লাকি যদি নাই তেতিয়াহ'লে একোৱেই নাই আৰু এনেকুৱাকৈ বনাই থৈ দিছে মানুহ সেইবিলাক কিমান মানুহ আহিছে চবেই এনেকুৱাকৈ বনাই থৈ দিছে আমিও বনাম দাদাই চাই আছে কি আনে চাওঁ রোলে লাগছা বইটা এই কলা পাথর যে এটা এটা বগা আছে আর এটা বগা আছে বাবা সৌরভ বাবা কলা আইছে তার লাগবে এটা বগা আইছে 2টা বগা এটা কলা তো মই বানিছোঁ দক কোনোবা আহিলে যদি দেখা পায় যদি ভিডিঅ' চাই থকা মানুহ আহে তো মই বানিছোঁ যদি থাকে আৰু তেতিয়ালৈকে আৰু লোকেশ্যনটো বহুত ভাল লাগে ইয়াত এটা ফটো উঠোঁ ইনষ্টাগ্ৰামৰ কাৰণে 2টা উঠি ইয়াৰ পৰা যাই দেখোঁ লাই কেনেকুৱা হয় দিচ্ছেন থান নাম জায়গাখিনির নাম মোৰ আইফোনৰ স্পেচ ফুল সেইকাৰণে এইটোৰে ভিডিঅ' বনাই আছোঁ কোৱালিটি অলপ বেয়া পাব পাৰে এনে আৰু কম্প্ৰমাইজ কৰি ল'ব বাকী এইটোৰ স্পেচটো ঠিক কৰি আছোঁ দাদাহঁতে এই ভিউ পইণ্টটোত গৈছিল যাই তাৰ পৰা এনজয় কৰিলোঁ অলপ আমি আগত যাই ৰখি মেচুকা টপত য'ত টপটো আছে এইফালেদি যায় এনেকৈ এই তাত টপ এই খৰাইবিলাক গাঁও বেছি ইয়াত গাঁৱত মানে মানুহবিলাক খেতি কৰাৰ কাৰণে যাৰ বিশেষ প্ৰয়োজন নাই এই বিজনেছ কৰি আছে টাউনত থকা মানুহৰো ইয়াত আছে ঘৰ আছে আছে মালিকৰো আছে বহুত প্ৰপাৰ্টি আছে ইয়াত গাঁৱত
ব্লাস্ট হয়েছে কথা আছে, এই কারণে আমি ব্লাস্ট হয়েছে কালি যখন দলং রাখি দেখাইছিলো আপোনালোকক মানে গেলাম মেচুকা এখন গোটেই মাৰি আহি গোটেই ঘূৰি আহি আৰু এনেকৈ আহি আমি ৰুমলৈ যাওঁ মানে ওচৰতে চলাইছে সেইকাৰণে লৈছে এইখনেই দলং মেচুকাখন এই এনেকৈ গোটাই কভাৰ কৰিছোঁ এনেকৈ মেচুকাখন গোটেই কমপ্লিট মেচুকা চাব লগা নাই কৰি দিলোঁ মেচুকা আহিলোঁ কেতিয়াবা আৰু নেক্সট টাইম ফ্লাইটত নাহোঁ আহিলে ফ্লাইটতো আহিব পাৰি বেছি ভাড়াও নহয় এনেকৈ আহিম ৰুমলৈ যাওঁ যাই লগ পাইছোঁ এইবিলাক ঘোঁৰা ইয়াত ঘোঁৰা বহুত আছে এইবিলাক লগ পাইছোঁ দিয়ক যাই কেনে আমি ৰুমটো চেক আউট কৰিমে চাইডৰ দাদাহঁতৰ ৰুমত যাব দিছে এইটো ৰুম চেক আউট কৰিব দিছে ইয়াত কালি পুৱা যাম 5টামান বজাত যাম কালি পুৱা এতিয়া আজিতো বতৰটো অলপ বেয়া কৰি দিছে বৰষুণ দিছে বৰষুণ দিলে অলপ স্ন'ফল হয় বুলি কৈছে আৰু সিফালেতো স্ন'ফল হৈয়ে আছে সেইটো চাইডে কালি 5টা বজাত যদি বৰষুণ দিয়ে তেতিয়া অলপ প্ৰব্লেম হ'ব নিদিলে ভাল হ'ব তেতিয়া অলপমান ঘৰত যাব পাৰোঁ সেইখিনিয়ে ৰাস্তা আৰু যোৱাতে বেছি আৰু ব্লগিং নকৰোঁ যোৱাতে অলপ কিবা অলপ যাই থাকোঁ এতিয়া ৰুমটো আপোনালোকে যদি ইয়াতে আহিব পাৰে এই হোমষ্টেটো বঢ়িয়া হোমষ্টে চব ফেচিলিটি পায় ইয়াত গৰম পানীৰ পৰা কিবা চবখিনিয়ে পায় কিন্তু ইয়াত কাৰেণ্টৰ প্ৰব্লেম আৰু নেটৱৰ্কৰ প্ৰব্লেম বাকী চব ঠিক অ'কে বঢ়িয়া জেগা ইয়াৰ পৰা ভিউ ভালে পায় ওপৰৰ পৰা সৌৰভে মেকআপ কৰাই নহয় তাৰ এতিয়া টাইম হ'ল 5:40 যোৱাৰ কাৰণে ওলালোঁ ঘৰৰ ফালে আজি ৰাওনা হৈ যাম ঘৰৰ ফালে যাম আজি চব যাম যিমান কেইজন আছিলোঁ দাদাহঁতে যাব আজি একেলগে যাম আমি আধালৈকে দাদা আদালত থাকিব আমি যিমান পাৰোঁ আগুৱাই যাম যদি 31 পাই যাওঁ NH 31 তেতিয়াহ'লেতো ডাইৰেক্ট ঘৰলৈকে যাম টেনশ্যন নোহোৱাকৈ এতিয়া যাই থাকোঁ বস্তু পেকিং কৰিব আছে পেকিং কৰি লওঁ লৈ যাই থাকোঁ লাহে বস্তু পেকিং কৰা হ'লে অলমষ্ট অলপ কিবা আছে পেকিং কৰি যাওঁ আৰু আপোনালোকক ৰাস্তাত লগ পাইছোঁ কি কৈছোঁ ৰব হা আমি যাব বঢ়িয়াকৈ ওলাই যোৱা যাই পৰিষ্কাৰ দি লওঁ আজি পূৰা যাই থাকিম যিমান পাৰোঁ দাদাহঁত আজি আলুত থাকিব ন দাদা আলুত থাকিব আপোনালোক অঁ আমি আগত যাম যিমান পাৰোঁ আজি ট্ৰাই কৰিম আৰু বতৰটো ভাল আজি কালি ৰাতি অলপ বৰষুণ দিছিল এতিয়া নাই বঢ়িয়া আৰু এইখনেই আছিলে হোমষ্টেখন আহিলে আহিব কেতিয়াবা ইয়াত লাচা হোমষ্টে যাই থাকোঁ আমি বাইকবিলাকত চবকে এখন দিছে চেফ জাৰ্ণিৰ কাৰণে চাৰিচকীয়া থাকিলে কিবা বেলেগ কথা কিন্তু দেখা নাই ভিডিঅ'ত এতিয়া লেণ্ডশ্লাইড দিছে কাৰণে চব গাড়ী জাম হৈ গৈছে আৰু টাইম লাগিব যোৱাতে টাইম যাইছে আৰু টাইম লাগিব যাই লগ পাইছোঁ আৰু ৰাস্তাত এতিয়া আহিছোঁ সেইকাৰণে মোৰতো ব্লগিং কৰা নাই সেইখিনি জেগাত গাড়ী ৰখি আছে ইয়াত আৰু লেণ্ডশ্লাইড ঠিক কৰি আছে লেণ্ডশ্লাইড দিছে সেইকাৰণে যাব দিয়া নাছিল এতিয়া চলিবিলাক ৰাস্তাটোৱে এখন আগত গাড়ী যাই আছে চাফা কৰি দিছে
আৰু বহুত যাবা আছে যাওঁ দিয়ক আৰু কিবা ৰাস্তাত গান দেখা পালি ভিডিঅ' কৰিম গাড়ী আহিলে ছাইড দি দিব লাগে এখনে ছাইড দিলেহে বাকী আহিব পাৰি ইফালে আৰু গাড়ী দাম লাগি গ'ল এখন অহাৰ কাৰণে ৰাস্তা সৰু না ইয়াত সেইটোৱে প্ৰব্লেম গান ঘাট इधर कभी कभी साना ना ना कभी कभी पेरी रे 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 साना पेरी साना पोखरी ये कभी उठा कभी पिटा कैसा रास्ता भाई कैसा रास्ता है ये हमारा जिंदगी खराब हो गया हालत टाइट हो गया আমার রাস্তা ভুল হয়ে গেল 10 কিলোমিটার আগত ছিল আমি বহুত আগে 10 কিলোমিটার পাহাড় 10 কিলোমিটার মানে বহুত জানে তো কেনাই পাক দুনিয়ার পাক আছে রাস্তাত এতিয়া যাওয়ার উপায় নাই ম্যাপও কাম করা নাই এক ম্যাপ সবার শেষ হলো কেনবা রাস্তা আর ভালে প্রায় ভালোই আর করা পৃথিবীর পরা আগুন দেখছি এইটো এটা তেল ডিপুত ৰখিলোঁ এইটো তেল ডিপুত কেছ পইচা 1 টকা নাছিল লগত 2000 আছিল গুগল পে'ত চালোঁ মাত্ৰ আহি নেটৱৰ্ক পোৱাতে কিমান আছে বেলেঞ্চ তাৰেও 300 টকা কাটি থৈ দিছে নাই বয়া দিন চলি আছে তাৰপিছত আমি আগত দাদাহঁতক আলো নাপাতে দাদাহঁতক তাতে বাই মানে বিদায় দি আহিলোঁ আহি তাৰপিছত দাদাহঁত আলোত থাকিব ক'ৰবাত আমি চিধা আজি চাওক হয়তো যদি কষ্ট নহয় পাৰোঁ আৰু ঘৰত একবাৰত যাবা ইয়াৰ পৰা আৰু 600 কিলোমিটাৰ আছে যদি চাই লওঁ কি হয় পৰিস্থিতি কেনেকুৱা হয় যদি ঠিকে থাকে তেতিয়াহ'লে ডাইৰেক্ট ঘৰতে গুচি যাম আৰু যদি কিবা অলপ প্ৰব্লেম হান পাওঁ ক'ৰবাত ষ্টে কৰি দিম পইচা এতিয়া মাত্ৰ 1000 আছে লগত 700 টকাত তেলে মাৰিলোঁ দিন চলছি অলপ উপায় নাই যাই থাকোঁ ৰাস্তাত লগ পাম আৰু ক'ৰবাত ৰখিলি ভিডিঅ' বনাম একে ৰাস্তা হোৱাই দি আহিছোঁ সেইকাৰণে দেখা নাই মটো ব্লগিঙো কৰা নাই এতিয়া আৰু যোৱাৰ টাইমত কিবাকৈ ঘৰটো পাব লাগে সেইটোৱে ভাবি আছোঁ আৰু দিয়ক দোকান পালোঁ এখন ইয়াতে চাহ তাহ খাই বঢ়িয়াকৈ এতিয়া ঘৰক লাগি যাওঁ আৰু ভিডিঅ'টো এডিটিং দিছিল ডাইৰেক্ট মেচুগাৰ ভিডিঅ' আজি ইয়াতে এণ্ডিং যাই কেনে ঘৰত বঢ়িয়াকৈ গা চা ধুই সেনেকৈ আৰু কালি লগ পাম আৰু বেলেগ এটা নতুন ভিডিঅ'ত যদি ভিডিঅ' বা মেচুগাৰ এই চিৰিজটো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব